নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু আজি যেটো এডভাৰটাইজমেন্ট আহিছে এটো আহিছে ইন্দ্ৰধনুষ গ্যাস গ্ৰিড লিমিটেডৰ পৰা এটো এটা জয়েন্ট ভেঞ্চাৰ কোম্পানী হয় অফ দা 5 লিডিং অইল এণ্ড গ্যাস PSU IOCL ONGC GAIL অইল আৰু NRL আৰু ইয়াৰ পৰা এটা এডভাৰটাইজমেন্ট আহিছে যত ভালে কেটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে আপোনালোকে ভিডিঅটো চালে গম পাব কি পোষ্ট আছে কোৱালিফিকেশন কি বিচাৰিছে স্যালাৰি কিমান হ'ব বয়সৰ সীমা গোটেইখিনি ডিসকাস কৰিম ইনফৰমেটিভ যেন পালে শেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅটো পছন্দ হলে লাইক এটা কৰি দিব এইখন এডভাৰটাইজমেন্টখন আপোনালোকে চাগে স্ক্ৰিনত দেখিছে এইখনত মেনেজাৰৰ ভালে কেটামান পোষ্ট আছে বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ মেনেজাৰৰ পোষ্ট আছে E3 লেভেলৰ পোষ্ট হয় যত MBA থকাসকলে এপ্লাই কৰিব পাৰিব তাৰ পাছত বিটেক কৰা সকলে এপ্লাই কৰিব পাৰিব আৰু চাৰ্টাৰ একাউন্টেন্ট CA কৰা সকলে এপ্লাই কৰিব পাৰিব আৰু মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স আদি যি সকলে ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে সিনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আছে কেটামান সিনিয়ৰ ইঞ্জিনিয়াৰিং পোষ্টৰ বাবে BE by BTech লাগিব আৰু ইঞ্জিনিয়াৰ পোষ্ট আছে নেক্সট লিগ্যাল অফিচাৰৰ পোষ্ট আছে একাউন্টস অফিচাৰৰ পোষ্ট আছে HR অফিচাৰৰ পোষ্ট আছে তেনেদৰে অ্যাসিস্ট্যান্ট কোম্পানী সেক্ৰেটাৰিৰ পোষ্ট আছে কোৱালিফিকেশন খিনি ইয়াত দিয়া আছে ম্যাক্সিমাম BE বা BTech কৰা সকলে আৰু PGD ল যেটো ল অফিচাৰৰ বাবে ল ডিগ্ৰী কৰা হ'ব লাগিব আৰু MBA কৰা সকলে এটা পোষ্টত এপ্লাই কৰিব পাৰিব আৰু পোষ্ট কেটাৰ বাবে অভিজ্ঞতা থকাটো প্ৰয়োজনীয় স্যালাৰি হিচাপত যেটো E3 লেভেলৰ পোষ্ট হয় তাত 12 পৰা 22 লাখ টকা থাকিব পাৰ এনাম আৰু E2 লেভেলৰ পোষ্ট কেটাত 18 পৰা 10 পৰা 18 লাখ আৰু E1 ৰ বাবে 18 পৰা 13 লাখ টকা পাৰ এনাম পে কৰিব এপ্লাই কৰিব লাগিব ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে IGGL ৰ iggl.co.in তাত কেৰিয়াৰছত গৈ পেলাই এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ বাবে অনলাইন যোগে যেটো এপ্লিকেশন ফি দিব লাগিব হেতু 500 দিব লাগিব নন ৰিফান্ডেবল হয় গতিকে আশা কৰিছো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হলো ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ